হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা স্কিন কেয়াৰ। কোনেনো নিবিচাৰে নিজৰ স্কিনখন বগা হ'বলৈ, ধুনীয়া হ'বলৈ? কোনে নিবিচাৰে নিজৰ মুখখন ধুনীয়াকৈ সজাব পৰা ৰখাকৈ? যাৰ মুখত ক'লা দাগ আকৌ পিম্পলছ আছে, সিহঁতে এটা কাম কৰিব মোৰ দৰে। নেমু অকণমান লৈ তাৰপিছত হালধি গুড়ি, চেনি, চেম্পু অকণমান লৈ মাখি, তাৰপিছত নেমুৰ ৰসখন ওলাই মুখখনত ধুনীয়াকৈ মাখি দিব। 5 মিনিটমান মাখি থাকিব আৰু 10 মিনিটমান ৰাখিব তেনেকৈ মাখি। যিমান পাৰে আৰু ভালকৈ এপ্লাই কৰিব। আৰু যদি কাৰোবাৰ লিপছখন ক'লা হৈ থাকে তেনেহ'লে এখন লিপছতো লগাব পাৰে। সপ্তাহত এবাৰ বা দুবাৰ, যোনে যিমান টাইম পায় 3বাৰো কৰিব পাৰে এখন টিপছ। মই সপ্তাহত সময় পালে এবাৰ দুবাৰমান কৰিবই লাগে, তেনেহ'লে ফেচখন উজ্জ্বল হৈ থাকে, হয়নে? যিহেতু আমি সদায় বাহিৰত ওলাইয়ে থাকোঁ, ৰ'দৰ ছাঁ সন্মুখত পৰিয়ে থাকে, হয়নে নহয়? এতিয়া মোৰ এপ্লাই কৰা হৈ গ'ল পূৰা। এতিয়া চাওক, মই ৱেইট কৰি আছোঁ 10 মিনিট হ'বৰ কাৰণে। এতিয়া মুখখন ধুব গৈ আছোঁ। চাওক, মুখখন ধুই আহিলোঁ, চাওকচোন কিমান বগা হৈছে আৰু কিমান উজ্জ্বল হৈছে। আপোনালোকেও কৰি ট্ৰাই কৰিবচোন।